নমস্কাৰ প্ৰিয় দৰ্শকসকল 2 অক্টোবৰ তাৰিখে বছৰৰ অন্তিমটো সূৰ্যগ্ৰহণ হ'ব গৈ আছে। যেহেতু মহালয়াৰ দিনাই এই সূৰ্যগ্ৰহণ হ'ব গৈ আছে, অৱশ্যে ৰাত্ৰিৰ ভাগত যেহেতু এই সূৰ্যগ্ৰহণ আৰম্ভ হ'ব, গতিকে ভাৰতত এই গ্ৰহণ অদৃশ্য থাকিব। তথাপি ৰাশিচক্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ যথেষ্টখিনি থাকিব। ৰাত্ৰি প্ৰায় 9:13 এই গ্ৰহণ আৰম্ভ হ'ব আৰু ঠিক পুৱা সময় ৰাতি 3:17 গ্ৰহণ শেষ হ'ব। গতিকে ৰাত্ৰিৰ ভাগত এই সময়খিনিত যি গ্ৰহণ চলি থাকিব তাৰ প্ৰভাৱ ৰাশিচক্ৰৰ ওপৰত যথেষ্টখিনি পৰিব। অৱশ্যে ভাৰতত অদৃশ্য হোৱাৰ বাবে ইয়াৰ সূতককাল ভাৰতত মান্যতা নাথাকে বা বৰ বিশেষ মানিবলগীয়া তেনেকুৱা কোনো ধৰণৰ নিয়ম নীতি নাথাকে। তথাপি ৰাশিচক্ৰত কোনটো ৰাশিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব আৰু কি আপুনি মানি চলিব লাগিব এই গ্ৰহণৰ পিছৰ 15 দিনলৈকে, সেই বিষয়ে ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে আহক আমি মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ কোনটো ৰাশিৰ ব্যক্তিয়ে কি ফলাফল লাভ কৰিব সেই বিষয়ে জানো। প্ৰথমে মেষ ৰাশিৰ পৰাই আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই সূৰ্যগ্ৰহণৰ ফলত এওঁলোকৰ গোপন শত্ৰুৰ উদয় হ'ব। 6ষ্ঠ স্থানত সূৰ্যগ্ৰহণ হোৱাৰ বাবে এওঁলোকৰ গোপন শত্ৰু বাঢ়িব। প্ৰেম সম্বন্ধতো কিছু খেলি মেলি হোৱাৰ এই মাহত সম্ভাৱনা দেখা গৈছে। পঢ়া শুনাটো কমকৈ মন বহিব। গতিকে শিক্ষা, প্ৰেম আৰু শত্ৰুৰ ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো সিমান শুভ নহয়। গতিকে গুৰুত্ব ৰাখিব আৰু প্ৰতিকাৰ হিচাপত আপুনি সূৰ্য দেৱতাক আৰাধনা কৰাৰ চেষ্টা কৰিব। যিমান পাৰে ৰাতিপুৱা সোনকালে শুই উঠাৰ চেষ্টা কৰিব, কিয়নো যেতিয়া আপুনি পলমকৈ শুই উঠিব তেতিয়া সূৰ্য দেৱতাৰ বলাবল আপোনাৰ ওপৰত যথেষ্ট কমি থাকিব। তাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱনত তেনেধৰণৰ সৰু সুৰা সমস্যাই দেখা দিব। গতিকে যিমান পাৰে নিজৰ দিনপঞ্জী আপুনি কিছু নিয়মিত কৰাৰ চেষ্টা কৰক, পিতৃৰ উপদেশ মানি চলাৰ চেষ্টা কৰক। তেনে কৰিলে আপোনাৰ নিশ্চয় সূৰ্য দেৱতাৰ প্ৰভাৱ আপোনাৰ ওপৰত বৃদ্ধি পাব আৰু যি আহিবলগীয়া অশুভ প্ৰভাৱ, সেই অশুভ প্ৰভাৱসমূহ দূৰ হ'ব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ পৰা 5ম স্থানত সূৰ্য গ্ৰহণযুক্ত হোৱাৰ বাবে আপোনাৰ এই মাহত পঢ়া শুনাত বিশেষ প্ৰভাৱ পৰিব। পঢ়িবলৈ একেবাৰে মন নাযাব আৰু খং ৰাগো মাজে সময়ে বৃদ্ধি পাব। লগতে প্ৰেম সম্বন্ধত মতভেদ, প্ৰেম সম্বন্ধত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা এই মাহত প্ৰবল দেখা পোৱা গৈছে। ঘৰৰ সদস্যসকলৰ কথা আপোনাৰ পচন্দ নহ'ব। গতিকে ঘৰৰ সদস্যসকলে ভাল ক'লেও আপোনাৰ এই মাহত কথাবোৰ সিমান পচন্দ নহ'ব। গতিকে এনেধৰণৰ সমস্যা কিছু এই মাহত চলি থকা দেখা যাব। যিহেতু গ্ৰহণৰ প্ৰভাৱ আপোনাৰ ওপৰত কিছু থাকিব, গতিকে যিমান পাৰে সূৰ্য দেৱতাক আৰাধনা কৰাৰ চেষ্টা কৰক। ৰাতিপুৱাৰ ভাগতে শুই উঠাৰ চেষ্টা কৰক আৰু যিমান পাৰে ৰাতিপুৱা আপুনি সূৰ্য অৰ্ঘ্য প্ৰদান কৰাৰ চেষ্টা কৰক। সূৰ্য অৰ্ঘ্য প্ৰদান কৰিলে আপোনাৰ সূৰ্য দেৱতাৰ প্ৰভাৱ আপোনাৰ ওপৰত সুপ্ৰভাৱ পৰিব আৰু তেতিয়া যি আহিবলগীয়া অশুভ প্ৰভাৱ, সেই অশুভ প্ৰভাৱসমূহ আপোনাৰ কিছু পৰিমাণে হ'লেও নোহোৱা হ'ব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ পৰা 4ৰ্থ স্থানত সূৰ্য গ্ৰহণযুক্ত হোৱাৰ বাবে এই মাহটোত আপোনাৰ বিশেষকৈ আৰ্থিক স্থিতি কিছু দুৰ্বল হৈ পৰিব। বিশেষকৈ ঘৰুৱা সম্পত্তি আপোনাৰ সিমান বৃদ্ধি নাপাব। ঘৰৰ সদস্যসকলৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনাও এই মাহত দেখা পোৱা গৈছে। বন্ধুত্বৰ ক্ষেত্ৰখনো সিমান শুভ নহয়। বন্ধুৱে আপোনাক এই মাহত কিবা ক্ষতি কৰিব পাৰে। গতিকে যিমান পাৰে সতৰ্ক থকাটো আপোনাৰ বাবে ভাল হ'ব। অৱশ্যে মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে সূৰ্য দেৱতা কাৰক হৈ 4ৰ্থত থাকিব, কিন্তু তথাপি ৰাহু বিশেষকৈ কেতুৰ সংযোগত থকাৰ বাবে এই মাহটোত আপোনাৰ বন্ধু আৰু ঘৰুৱা যি গৃহস্থৰ ক্ষেত্ৰৰ ফালৰ পৰা আছে, গৃহস্থ যদি আপুনি আশ্ৰমত বাস কৰে, বিশেষকৈ বিবাহিত ব্যক্তি, তেতিয়াহ'লে আপোনাৰ ঘৰ সংসাৰ আৰু আপোনাৰ বন্ধুত্বৰ ক্ষেত্ৰখন সিমান শুভ নহয়। গতিকে যিমান পাৰে প্ৰতিকাৰ হিচাপত এই মাহত আপুনি সোনকালে শুই উঠাৰ চেষ্টা কৰক। ৰাতিপুৱাৰ ভাগতে সূৰ্য অৰ্ঘ্য প্ৰদান কৰাৰ চেষ্টা কৰক। তেনে কৰিলে আপোনাৰ যি আহিবলগীয়া অশুভ প্ৰভাৱ, সেই অশুভ প্ৰভাৱবোৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই মাহত আপোনাৰ যি সূৰ্যগ্ৰহণৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ পৰা 3য় স্থানত থাকিব। 3য় স্থানত সূৰ্য
গ্ৰহণযুক্ত হোৱাৰ বাবে আপোনাৰ কামৰ বোজা বাঢ়িব, কষ্ট অকণমান বৃদ্ধি পাব। যদি আপোনাৰ ভাতৃ ভগ্নী আছে তেওঁলোকৰ কিছু সৰু সুৰা সমস্যা এই মাহত চলি থকা দেখা যাব। যিহেতু ধনৰ অধিপতি হৈ তৃতীয়ত আছে, গতিকে ধন টকা পইচাৰ উপাৰ্জনৰ ক্ষেত্ৰত আপোনাৰ কিছু এই মাহত কষ্ট হ'ব। কষ্টৰ ফলতহে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। গতিকে বৰ বিশেষ শুভ নহয় আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা। গতিকে যিমান পাৰে আপুনি সূৰ্য দেৱতাক আৰাধনা কৰাৰ চেষ্টা কৰিব। এই মাহটোত আপুনি ৰাতিপুৱাৰ ভাগতে শুই উঠাৰ চেষ্টা কৰিব আৰু ৰাতিপুৱা গা ধোৱাৰ পিছত আপুনি সূৰ্য অৰ্ঘ্য প্ৰদান কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়া আপোনাৰ যি আহিবলগীয়া অশুভ প্ৰভাৱ, সেই অশুভ প্ৰভাৱবোৰৰ পৰা মাহটোত আপুনি পৰিত্ৰাণ লাভ কৰিব। এইবাৰ সিংহ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাইছোঁ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই মাহত যি গ্ৰহণ হ'ব, এই গ্ৰহণৰ প্ৰভাৱত মাহটোলৈকে এওঁলোকৰ ধনস্থানত থাকিব। ধনস্থানত গ্ৰহণ হোৱাৰ বাবে এওঁলোকৰ আৰ্থিক স্থিতি সিমান শুভ হৈ নপৰিব, কিয়নো আপুনি পাবলগীয়া ধন টকা পইচাবোৰ আপুনি এই মাহত লাভ নকৰিব, অকণমান পলম হ'ব। আপোনাৰ ৰাশিৰ অধিপতি হৈ ধনস্থানত থকাটো যথেষ্ট শুভদায়ক, কিন্তু যিহেতু গ্ৰহণযুক্ত হৈ থাকিব তাৰ বাবে আপোনাৰ যি ধন টকা পইচাৰ প্ৰব্লেম এই মাহটোত চলি থাকিব। আপুনি কোৱা কথাৰ বাবেই এই মাহত কোনোবা শত্ৰু হয়তো উদ্ভৱ হ'ব পাৰে। গতিকে কথা বতৰা কোৱাটো কিছু সংযম হোৱাটো আপোনাৰ বাবে বিশেষ প্ৰয়োজন হ'ব, নহ'লে কোনোবা ব্যক্তিয়ে আপোনাক বেয়া পাব। গতিকে প্ৰতিকাৰ হিচাপত এই মাহত আপুনি ৰাতিপুৱাৰ ভাগতে শুই উঠাৰ চেষ্টা কৰিব, সূৰ্য দেৱতাক আৰাধনা কৰিব আৰু ৰাতিপুৱা স্নান কৰাৰ পিছত সূৰ্য অৰ্ঘ্য প্ৰদান কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়া আপোনাৰ যি আহিবলগীয়া বেয়া প্ৰভাৱবোৰ আছে, সেই বেয়া প্ৰভাৱবোৰ কিছু পৰিমাণে হ'লেও নোহোৱা হৈ পৰিব। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ এই গ্ৰহণৰ প্ৰভাৱত এই মাহটোত বিশেষকৈ এওঁলোকৰ ৰাশিৰ ওপৰতে গ্ৰহণ হ'ব। অৱশ্যে খৰচৰ স্থানৰ অধিপতি হৈ আপোনাৰ ৰাশিৰ স্থানত গ্ৰহণযুক্ত হোৱাটো বৰ বিশেষ অশুভদায়ক নহয়। বাকী কেইটা ৰাশিৰ ভিতৰত কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই মাহটোত কিছু শুভ ফল লাভ কৰিব, কিন্তু তথাপি ৰাশিৰ ওপৰত গ্ৰহণ হোৱাটো আপোনাৰ মানসিকভাৱে কিছু চিন্তাযুক্ত হৈ থাকিব। আপুনি বিভিন্ন ক্ষেত্ৰত চিন্তা কিছু কৰিব লাগিব, কিন্তু খৰচ পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটোত শুভদায়ক। বহু ক্ষেত্ৰত হ'বলগীয়া খৰচো আপোনাৰ এই মাহত কিছু কম হ'ব। গতিকে আপোনাৰ বাবে এই মাহটো শুভদায়ক। গ্ৰহণৰ শুভ প্ৰভাৱ আপুনি বিশেষকৈ লাভ কৰিব। যিমান পাৰে সূৰ্য দেৱতাক আৰাধনা কৰাৰ চেষ্টা কৰক, ৰাতিপুৱাৰ ভাগতে শুই উঠক আৰু সূৰ্য অৰ্ঘ্য প্ৰদান কৰিলে আপোনাৰ চলি থকা অশুভ প্ৰভাৱবোৰ যথেষ্ট পৰিমাণে দূৰ হ'ব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ এই মাহত সূৰ্যগ্ৰহণৰ প্ৰভাৱ এওঁলোকৰ দ্বাদশ স্থানত থাকিব। দ্বাদশত সূৰ্যগ্ৰহণে এওঁলোকৰ খৰচ পাতি বৃদ্ধি কৰিব। হঠাৎ আকস্মিক খৰচ এই মাহত বাঢ়িব। আকস্মিক ক'ৰবাত যাত্ৰাও এই মাহত কৰিবলগীয়া হোৱা দেখা যাব। অৱশ্যে উপাৰ্জনৰ অধিপতি হৈ দ্বাদশত থকাৰ বাবে আপুনি যিখিনি উপাৰ্জন কৰিব সেইখিনি আপোনাৰ এই মাহত খৰচে হৈ থাকিব। গতিকে খৰচ পাতিৰ পৰিমাণ যথেষ্ট বাঢ়িব। গতিকে প্ৰতিকাৰ হিচাপে আপুনি সূৰ্য দেৱতাক আৰাধনা কৰক। যিমান পাৰে ৰাতিপুৱাৰ ভাগত শুই উঠি স্নান কৰি সূৰ্য অৰ্ঘ্য প্ৰদান কৰিলে আপোনাৰ যি আহিবলগীয়া অশুভ প্ৰভাৱ, সেই অশুভ প্ৰভাৱবোৰৰ পৰা কিছু পৰিমাণে হ'লেও পৰিত্ৰাণ লাভ কৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই মাহত যি সূৰ্যগ্ৰহণ হ'ব, সূৰ্যগ্ৰহণৰ প্ৰভাৱত তেওঁলোকৰ উপাৰ্জনত বিশেষ প্ৰভাৱ পৰিব। একাদশ স্থানত সূৰ্যগ্ৰহণে এওঁলোকৰ পাবলগীয়া ধন কিছু পিছ পৰি ৰ'ব। মনৰ আশাবোৰ পূৰ্ণ হোৱাটো অকণমান পলম হোৱা এই মাহত দেখা যাব। কৰ্মটো এওঁলোকে বিশেষকৈ যিমান ধন পাব লাগিছিল সিমান ধন লাভ নকৰিব, কিয়নো কৰ্মৰ অধিপতি একাদশত গ্ৰহণযুক্ত হোৱাৰ বাবে আপোনাৰ কৰ্মৰ পৰা পাবলগীয়া ধনবোৰ সময়মতে নাপাব, অকণমান পিছ পৰি যাব। গতিকে আপোনাৰ বাবে এই গ্ৰহণ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা মাহটোত সিমান শুভদায়ক নহয়। গতিকে যিমান পাৰে সূৰ্য দেৱতাক আৰাধনা কৰিব আৰু ৰাতিপুৱাৰ ভাগতে শুই উঠি স্নান কৰি সূৰ্য অৰ্ঘ্য প্ৰদান কৰাৰ চেষ্টা কৰক। তেনে কৰিলে আপোনাৰ যি আহিবলগীয়া অশুভ প্ৰভাৱ আৰ্থিক ক্ষেত্ৰত দেখা গৈছে, সেই প্ৰভাৱবোৰ কিছু পৰিমাণে নোহোৱা হ'ব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ সূৰ্যগ্ৰহণ এওঁলোকৰ
কৰ্মস্থানত হ'ব। কৰ্মস্থানত সূৰ্যগ্ৰহণে এওঁলোকৰ কৰ্মত কিছু খেলি মেলি অনাৰ সম্ভাৱনা দেখা গৈছে। কৰ্মত আপুনি আশা কৰা মতে ফল লাভ নকৰিব। পিতৃয়ে অকণমান হয়তো মাজে সময়ে খং কৰি থাকিব পাৰে। পিতৃৰ স্বাস্থ্যটো এই মাহত দুৰ্বলতা অহাৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে কিছু গুৰুত্ব ৰাখিব। আপুনি ভবা কাম বনবোৰত অকণমান এই মাহত পিছ পৰি ৰ'ব। বিশেষকৈ কৰ্মক্ষেত্ৰৰ ফালৰ পৰা যদি কিবা কথা ভাবি আছে, সেই কাম বনবোৰ কিছু এই মাহত পিছ পৰি ৰ'ব। গতিকে যিমান পাৰে প্ৰতিকাৰ হিচাপত আপুনি সূৰ্য দেৱতাক আৰাধনা কৰাৰ চেষ্টা কৰক। সূৰ্য অৰ্ঘ্য ৰাতিপুৱাৰ ভাগতে দিয়াৰ চেষ্টা কৰক। তেতিয়া আপোনাৰ যি আহিবলগীয়া কৰ্মস্থানত অশুভ প্ৰভাৱ আছে, সেই প্ৰভাৱবোৰ কিছু পৰিমাণে হ'লেও নোহোৱা হৈ পৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই মাহত ভাগ্যস্থানত সূৰ্য গ্ৰহণযুক্ত হোৱাৰ বাবে আপোনাৰ মাহটোত কাম বনবোৰ অকণমান পলমকৈ হ'ব। যিকোনো কাম আপুনি যদি কিবা ভাবি আছে কথা, সেই ভাবি থকা কথাবোৰ দেৰিকৈ হ'ব। আৰু অষ্টমপতি হৈ ভাগ্যস্থানত থকাৰ বাবে কিছু এই মাহত আপোনাৰ আশাবোৰ সিমান পূৰণ নহ'ব। গতিকে গ্ৰহণযুক্ত হোৱাৰ বাবে আপোনাৰ মাহটো কাম বনবোৰতো পিছ পৰি ৰ'ব। গতিকে যিমান পাৰে আপুনি সূৰ্য দেৱতাক আৰাধনা কৰাৰ চেষ্টা কৰক। ৰাতিপুৱাৰ ভাগতে শুই উঠি স্নান কৰি আপুনি সূৰ্য অৰ্ঘ্য প্ৰদান কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়া আপোনাৰ যি আহিবলগীয়া ভাগ্যস্থানৰ গ্ৰহণযুক্তৰ অশুভ প্ৰভাৱ, সেই অশুভ প্ৰভাৱবোৰ কিছু পৰিমাণে হ'লেও নোহোৱা হৈ পৰিব। একেদৰে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই মাহত সূৰ্য গ্ৰহণ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত হ'ব। অৱশ্যে অষ্টম স্থানত সপ্তমপতি অষ্টমত গ্ৰহণযুক্ত হোৱাটো আধ্যাত্মিক ক্ষেত্ৰৰ ফালৰ পৰা অত্যন্ত শুভদায়ক। ধৰ্ম কৰ্মৰ ওপৰত যদি আপুনি বিশ্বাস ৰাখে, ধৰ্ম কৰ্মৰ সৈতে যদি আপুনি জড়িত হৈ থাকে, তেতিয়াহ'লে আপোনাৰ বাবে এই গ্ৰহণ খুব লাভদায়ক হ'ব। কিন্তু যদি আপুনি ধৰ্ম কৰ্মৰ প্ৰতি সিমান গুৰুত্ব নিদিয়ে, নতুবা সেই ক্ষেত্ৰৰ সৈতে জড়িত নহয়, তেতিয়াহ'লে স্বাস্থ্যত কিছু প্ৰভাৱ পৰা দেখা যাব। বিশেষকৈ যদি আপুনি বিবাহিত, তেতিয়াহ'লে প্ৰিয়জনৰ স্বাস্থ্যত কিছু এই মাহত দুৰ্বলতা আহিব পাৰে। গতিকে যিমান পাৰে যত্ন ৰাখিব, প্ৰিয়জনৰ অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব। আৰু ৰাতিপুৱাৰ ভাগতে আপুনি শুই উঠি স্নান কৰি সূৰ্য অৰ্ঘ্য প্ৰদান কৰিবলৈ একেবাৰে নাপাহৰিব। তেনে কৰিলে আপোনাৰ যি আহিবলগীয়া স্বাস্থ্যৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ আছে, সেই অশুভ প্ৰভাৱবোৰ কিছু পৰিমাণে হ'লেও দূৰ হ'ব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ এওঁলোকৰ সপ্তম স্থানত থাকিব। সপ্তম স্থানত গ্ৰহণযুক্ত সূৰ্য দেৱতাই এওঁলোকৰ যদি বিবাহিত, তেতিয়াহ'লে দাম্পত্য ক্ষেত্ৰত কিছু প্ৰভাৱ দিব। অৱশ্যে ৰোগ ব্যাধিৰ অধিপতি সপ্তম স্থানত গ্ৰহণযুক্ত হোৱাটো স্বাস্থ্যৰ ফালৰ পৰা শুভদায়ক। স্বাস্থ্য পাতিৰ যি বেমাৰ আজাৰ আছে, পুৰণা বেমাৰ আজাৰ আছে, বিশেষকৈ ৰক্তচাপ আছে, তেতিয়াহ'লে সেই ৰক্তচাপ কিছু হ্ৰাস পাব। স্বাস্থ্য পাতিৰ পৰা উন্নতি হ'ব। ব্যৱসায় বাণিজ্য যদি কৰি আছে, তেতিয়াহ'লে ব্যৱসায়ত এই মাহত লোকচান হোৱাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে যিমান পাৰে ৰাতিপুৱাৰ ভাগতে শুই উঠক। শুই উঠি স্নান কৰি সূৰ্য অৰ্ঘ্য প্ৰদান কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়া আপোনাৰ অশুভ প্ৰভাৱবোৰ কিছু পৰিমাণে হ'লেও দূৰ হ'ব। শেষত শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা দুৰ্গাৰ কৃপাত সকলোৰে দিনকেইটা, আগন্তুক দিনকেইটা যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।